সো হে গাইজ ৱেলকাম বেক টু মাই চেনেল। তো আমি গাড়ীৰ পৰা নামি ভাড়াটো দি ল'লোঁ আৰু এতিয়া আমি দুয়োটাই যাম মন্দিৰলৈ। মন্দিৰলৈ যাওঁতে ৰাস্তাৰ দুই কাষতে বহুতো দোকান আছে য'ৰ পৰা নেকি আমি পূজাৰ সা সামগ্ৰী কিনিব পাৰি। মন্দিৰ আহি পালোহি, এতিয়া মন্দিৰলৈ প্ৰৱেশ কৰোঁ সকলোৱে। মন্দিৰৰ চৌহদত কিবা প্ৰগ্ৰাম হ'ব চাগে, সেইকাৰণে পেণ্ডেল বনাই আছে। যেতিয়া আমি আহিছোঁ তেতিয়া মন্দিৰত ইমান মানুহ নাই, বহুত কম আছে। তেতিয়া আমি অকণ ভালকৈ দৰ্শন কৰিব পাৰিম ভগৱানক। সোঁফালে আছে গণেশৰ মূৰ্তি। মন্দিৰলৈ সোমাই পৰিলোঁ আৰু মন্দিৰলৈ সোমাই ভগৱানক দৰ্শন কৰিলোঁ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ। আমি আহি দেখিলোঁ যে পুষ্পাঞ্জলি থালি বহুতো পৰিপূৰ্ণ হৈ আছে। তাৰ পৰা আমি বুজিব পাৰি যে বহুতো দৰ্শনাৰ্থী আহি ভগৱানক দৰ্শন কৰিলে। আৰু এইটো হ'ল দাখৰৰ বাক্স, এই দাখৰৰ পৰাই দুৰ্গা পূজাৰ সময়ত বলি দিয়া হয়। এই স্থানটো হ'ল এই মন্দিৰৰ গৰ্ভগৃহ মন্দিৰ, য'ত নেকি CCTV কেমেৰা আছে। তথাপি আমি লুকাই কৰিছোঁ আৰু ইয়াতে ভগৱান শিৱ তাৰ লিংগৰ দ্বাৰা পূজিত হয়। আজি সোমবাৰে আমি আজি আহিছোঁ নলবাৰী জিলাৰ বিল্লেশ্বৰ শিৱ মন্দিৰ বা বিল্লেশ্বৰ দেৱালয়। আৰু এইটো মন্দিৰ বহুতেই ভাল, কিয়নো মই আহি দেখিছোঁ যে এইটো মন্দিৰৰ যিমানখিনি মন্দিৰৰ স্ট্ৰাকচাৰ আছে, মন্দিৰৰ বিল্ডিং আছে, চব ৰঙা কালাৰ। মন্দিৰত আহি ভালেই লাগিলে, ভগৱানক দৰ্শন কৰিলোঁ, মনটো শান্তি হ'ল যে আজি সোমবাৰ কোনো না কোনো এটা শিৱ মন্দিৰত মই গৈ পালোঁ, ভাল লাগিছে। এই মন্দিৰৰ যিমানখিনি মঠ আছে সকলোবিলাক মঠ ৰংবিলাক ৰঙা কালাৰ হয়। লাষ্টত ভগৱানক নিবেদন কৰা প্ৰসাদ পাই আমি সকলোৱে নথৈ আনন্দিত। আপোনালোকে আহিব এই মন্দিৰলৈ। ভিডিঅ'টো কেনে হ'ল কমেণ্টত নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক শ্বেয়াৰ নিশ্চয় কৰি দিব। মন্দিৰৰ পৰা ওলাই পৰিলোঁ, গাড়ীতে বহিলোঁ, এতিয়া ডাইৰেক্ট যাম ঘৰলৈ। আজি ভিডিঅ'টো ইমানতে সামৰণি দিছোঁ। সবে ভালে থাকিব, সুস্থ থাকিব।